Hello guys, welcome to my vlog. আজি বহুত মাহৰ মূৰত ভিডিঅ' দিবলৈ ওলাইছোঁ মানে আমি আহিছোঁ হোজাই আৰু হোজাই হোৱাৰ পৰা তেনেকৈ টাইম পোৱা নাই চ' ভিডিঅ' দিব পৰা নাই আৰু আজি ভাবিছোঁ কি মই ভিডিঅ' ৰাতিপুৱাই চাকি দিলোঁ মানে স্কুল যাব লাগিব প্ৰধান খুল দিনা বেয়া দেখছি আজি ৰাতিপুৱাৰে পৰা লাইন নাই আচলতে মানে কিবা লাইন কাটিছে ৰাতিপুৱাৰ পৰাই চ' বহুত বেছি প্ৰব্লেম হৈছে আন্ধাৰ হৈ গৈছে লাইন নহ'লে এনেও বেছি প্ৰব্লেম হয় চ' এনেকৈ খিৰিকী খুলি থৈ মিলি তেনেকৈ কামবিলাক কৰি আছোঁ আৰু অকলে মানে থকা তেনে অভ্যাস নাই ফাৰ্ষ্ট টাইম আছোঁ যিহেতুকে চব মেনেজ কৰিবলৈ বহুত টাইম লাগিছে চ' মানে সেইকাৰণে ভিডিঅ' আপোনালোকক দিব পৰা নাই বাকী তথাপি যিমানখিনি পাৰোঁ দিনটোত আৰু এইটো আপোনালোকে ৰাতিপুৱাৰ চাহ খাই লওঁ আৰু কিনো বনাম জল্দি এনেকৈ ভাত ভাজি ৰাতিৰে ভাত আছিল আৰু এই মই ইমান ভাল নাপাওঁ সেইকাৰণে ভাত ভাজিত মিক্সাৰ দি লৈছোঁ আচলতে যেনেকৈ নহয় খাব লাগে ওলাই মিলি ল'লোঁ আৰু এতিয়া যাওঁগৈ আৰু বহুত দেৰি হৈছে সদায় কিয় নাজানো সোনকালে উঠোঁ 6টা বজাতে বাট গৈ পোৱালে বহুত দেৰি হৈ যায় চ' আজিও দেৰি হৈছে সোনকালে যায় ভণ্টি আৰু এয়া হোজাই আমি থকা ঠাইখিনি ৰিক্সাত বহি ল'লোঁ এতিয়া অলপ ৰ'দ দিয়াই ভাল লাগিছে ৰাতিপুৱা বহুত ঠাণ্ডা লাহে পিছত ৰ'দটো দিলে গৰম লাগে আহি পালোঁ এতিয়া আৰু এতিয়া এক্সাম ডিউটি আছে এক্সাম চলি আছে চ' মানে এক্সাম অলপ পিছত ষ্টাৰ্ট হ'ব আৰু এয়া মুখস্থ কৰি আছে কেনে লাগে লিভিয়ানি বহুত ভাল লাগে এক্সপিৰিয়েঞ্চ এনেকুৱা হৈছে ক্লাছৰ মাজত বহি পেলাই লিখিব লগা হৈছেতো ভুলে ভালে লিখি ফাৰ্ষ্ট টাইম এনেকুৱা য'ত মানে নিজে এক্সাম দিয়া নাই বাট এক্সাম হলত আছোঁ আৰু এইটো হয় তোৰ হিৰ' গেল এক্সপিৰিয়েঞ্চ এক্সাম ডিউটি কৰি পেলাই এক্সাম ডিউটি কৰি বহুত ভাল লাগিছে বহুত বস্তু শিকিব পাৰিছোঁ ইয়াতে কেনেকৈ কণ্ট্ৰল কৰিব লাগে কেনেকৈ চিটিং কৰিব লাগে সেইটো শিকিছোঁ ভাল কথা শিকছা চিটিং কেনেকৈ কৰিব লাগে কেনেকৈ কৰিবলৈ সেইটো শিকিছোঁ মইতো কৰি পোৱা নাই কিন্তু বহুতখিনি শিকিছোঁ মানে একুৱাৰিং নলেজ অফ চিটিং লাইফত কেতিয়াবা কৰি পাইছানে চিটিং নিজে কেতিয়াবা কৰি পাইছানে মই কৰি পাইছোঁ পৰীক্ষা নাই পোৱা ক্লাছ টেষ্টত পাইছিলোঁ হায়াৰ ছেকেণ্ডেৰী থাকোঁতে কিন্তু মোৰ 4th ছাবজেক্টত কৰিছিলোঁ পৰীক্ষা নাই পোৱা ক্লাছ টেষ্টত পাইছোঁ এনেই আৰু ভেৰি গুড তোমালোক দুটাৰ সেনেকুৱা চিটিং কৰা এক্সপিৰিয়েঞ্চ ভদ্ৰ নাই লাগিলে প্ৰশ্ন 20 মাৰ্কৰ হওক এৰি থৈ আহিব কিন্তু আৰে সঁচা কথা ফাইনেল পৰীক্ষাত মই 10-15 মাৰ্ক এৰি থৈ আহিছোঁ ফাৰ্ষ্ট ইয়াৰ যদি মই চিটিং কৰিলোঁ মইতো লিখি থৈ আহিলোঁ ভাই এক্সাম ডিউটি কেনে ভাল লাগছে না এক্সাম ডিউটি কৰি নতুন এক্সপিৰিয়েঞ্চ ভাল লাগছে জাষ্ট শেষ হ'ল এবাৰ নেক্সট আছে আৰু আজি মই ভিডিঅ'ত ধৰিছোঁ ফাইনেলি দিনটোৰ ভাগৰৰ পিছত আহি পালোঁ ৰ'দ ইফালে গোটেই আৰু কৰি লৈ আহিলোঁ বজাৰ কৰিব মই ভিডিঅ' নকৰোঁ যিহেতুকে মই দেখাব মানে পাহৰিয়ে গৈছোঁ যে মই বজাৰ কৰা ভিডিঅ' দেখাব লাগে আহি পেলাই মনত পৰে যায় ফাৰ্নিচাৰৰ দোকানবিলাক ইমান ধুনীয়া ফাৰ্নিচাৰ আছে ইয়াতে এইটো বড় মছজিদ আমি ইফালেৰে যাওঁ দিছ ইজ বড় মছজিদ আহি পালোঁ আৰু বজাৰ কৰিলোঁ এয়া বিস্কুট এতিয়া ৰুমত যাওঁ আৰু ৰুমত যাই অলপ টাইম ৰেষ্ট লওঁ আৰু বাকী আজিৰ ভিডিঅ'টো আপোনালোকক ভাল লাগিলে যে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো দীঘলীয়া নহ'ল বাট নেক্সট টাইম দীঘলীয়াকৈ দিব ট্ৰাই কৰিম